আৰক্ষী তদন্তৰ সময়তে এছামে ক'ব বিচাৰিছে জামিন পালে শ্যামকানু আৰু সিদ্ধাৰ্থক মৰিয়াই মাৰিব অসমবাসী এই মন্তব্য কৰিছে একাংশই সিদ্ধাৰ্থ শ্যামকানুক এনকাউণ্টাৰ কৰিবলৈও অনুৰোধ জনাইছে এতিয়া মুখ্যমন্ত্ৰী শ্যামকানু সিদ্ধাৰ্থৰ ঘৰ বাৰী বুলডোজাৰ লগাই ভাঙি দিব লাগিব মন্তব্য কৰিছে একাংশই ফুৰাবলৈ নি দুয়োটাকে আৰক্ষী এনকাউণ্টাৰ কৰিব লাগে এই মন্তব্য কৰিছে এতিয়া ৰাইজে শ্যামকানু আৰু সিদ্ধাৰ্থ জীয়াই থকাটো সহ্য নকৰে অসমীয়াই একাংশৰ মন্তব্য এয়া শ্যামকানু সিদ্ধাৰ্থক মৃত্যুদণ্ড নিদিলে ৰাজ্যজুৰি হ'ব প্ৰতিবাদ শ্যামকানু সিদ্ধাৰ্থক ফাঁচী কাঠত ওলমাব লাগে ইমানেই শ্যামকানু আৰু সিদ্ধাৰ্থৰ প্ৰতি ঘৃণা উপজিছে একাংশ ৰাইজৰ নচচা শুলতো দিব লাগে হেনো জুবিন গাৰ্গৰ হত্যাকাৰী ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী ক্ষোভত ফাটি পৰিছে আৰু এই ভাষ্য প্ৰদান কৰিছে থলগিৰি মানুহখিনিয়ে জুবিনদাৰ ন্যায়টো বিচাৰিছে আৰু ন্যায়টো দিব লাগিব আৰু যিখন জনতাৰ আদালতত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দোষী হিচাপে সাব্যস্ত কৰিছে জনতাই আৰু তেওঁলোকৰ মৃত্যুদণ্ড বিচাৰিছে এতিয়া কথাটো হৈছে আপোনালোকে আইনী প্ৰক্ৰিয়াৰে মৃত্যুদণ্ড দিয়ে গাড়ীত ফুৰাবলৈ নি মৃত্যুদণ্ড দিয়ে যি হিচাপে মৃত্যুদণ্ড দিয়ে আপোনালোকে দিব লাগিব নহ'লে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এটা কথা যদি কেনেবাকৈ সিহঁতে জামিন পাবলৈ হয় কিন্তু অসমৰ থলগিৰি ৰাইজে ইয়াক মৰিয়াই মাৰিব সেইটো 100% নিশ্চিত 100% নিশ্চিত আৰু যদি কেনেবাকৈ জামিন পাবলৈ হয় সৰ্বস্তৰ জনতা কিন্তু পুনৰ আমি ৰাজপথত ওলাম সেইটো একদম স্পষ্ট কথা মই বেকাবেকি চিনি নাপাওঁ জুবিন গাৰ্গৰ হত্যাকাৰী দুটাক যেতিয়া ধৰিলে এতিয়া পলম কৰি থাকি লাভ নাই এই হত্যাকাৰী দুটাক প্ৰথম শাস্তি হিচাপে নচচা হুলত দিব লাগে নাইবা ইহঁতক শাস্তি হিচাপে ইহঁতক ভৰিত গুলিয়াই দিব লাগে ইহঁতে বহুত কৰিলে আমাৰ অসমৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ইহঁতে চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা লৈ গ'ল এতিয়া আৰু ধৈৰ্য ধৰি থকা সময় নাই যি হ'ব অতি সোনকালে হ'ব লাগিব গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এটা আহ্বান এই দুটা হত্যাকাৰী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুটা হত্যাকাৰীক অতি শীঘ্ৰে এনকাউণ্টাৰ কৰক ইহঁতৰ ঘৰ বাৰী মাটি সম্পত্তি সকলো বুলডোজাৰ লগাই ভাঙি দিয়ক আমাৰ স্পষ্ট কথা আমি যদি সিদ্ধাৰ্থ শৰ্মাক যদি আমাৰ কাষত পাবলৈ হয় মুখ দাঁত ভৰি কিন্তু সকলো ভাঙি দিম অসমৰ এটা উজ্জ্বল লক্ষণক আদি শেষ কৰি পেলালে এতিয়া আৰু ধৈৰ্য ধৰি থকা সময় নাই ইহঁত দুটা শাস্তি পাবই লাগিব গতিকে ইহঁত দুটাক কঠোৰৰ পৰা কঠোৰকৈ শাস্তি দাবী দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো স্পষ্টকৈ কৈছে যে এয়া এক হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যিহেতু যোৱাকালি গ্ৰেপ্তাৰ কৰা আমি দেখিবলৈ পাইছোঁ যে আমি সমগ্ৰ অসমৰ ৰাইজে বিচাৰিছোঁ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা জাতিদ্ৰোহী মানুহ যি দুজন মানুহে আমাৰ মাজৰ পৰা আমাৰ অতি মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কাঢ়ি লৈ গ'ল সেই দুইজন ব্যক্তিক ফাঁচী কাঠত ওলমাব লাগে এইটো হ'ল আমি বিচৰা কথা কিন্তু আমি বিচাৰিলেতো সকলো নহয় কাৰণ অসমৰ ৰাইজে যোৱাকালি দেখিলে যে এই দুইজন মানুহক যি ৰাজআতিথ্য দি পেলাই আচলতে তেওঁলোকক লৈ যোৱা হ'ল যি শ্যামকানু মহন্তক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ পূজাৰ ছুটি দিছিল আৰু শেষত বাধ্যত পৰি পেলাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ'ল গতিকে এই দুজন ব্যক্তিক অসম চৰকাৰে যে কিবা কৰিব তাৰ কিন্তু কোনো ভৰসা আমি দেখা নাই কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালৰ সৈতে শ্যামকানু মহন্তৰ পৰিয়ালৰ যি ঘনিষ্ঠতা এই ঘনিষ্ঠতা অসমৰ ৰাইজে সকলোৱে জানে আৰু এই ঘনিষ্ঠতাৰ ভিত্তিত কোনোবা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত ঘনিষ্ঠ হোৱাৰ কাৰণেই যদি এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা নামৰ এই জাতিদ্ৰোহী দুজনক যদি কিবা কাৰণত তেওঁলোকে বচাবলৈ খুজিছে এয়া কিন্তু ৰাইজে খুদাই নেৰিব আৰু আমি এটা কথা স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ যে ইতিমধ্যে অসমৰ ৰাইজে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 4 বছৰৰ শাসনকালত তেওঁলোকে দেখিবলৈ পাইছে যে বিভিন্ন যিবিলাক অপৰাধমূলক ঘটনা তাত কিন্তু তেওঁলোকে তাৎক্ষণিকভাৱে এই এনকাউণ্টাৰৰ নিচিনা কাম কৰে অৰ্থাৎ তেওঁক অসমৰ ৰাইজে বৰ্তমান এনকাউণ্টাৰ স্পেচিয়েলিষ্ট হিচাপেহে জানে গতিকে এই এনকাউণ্টাৰ স্পেচিয়েলিষ্টজনে বৰ্তমান শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰত কি কৰে এইটো অসমৰ ৰাইজে কিন্তু চাব আৰু লগতে আমি ক'বলৈ বিচাৰোঁ যে এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ লগতে
এই নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ যিটো বান্দৰামী শ্যামকানু মহন্তই ছিংগাপুৰত কৰি আহিছিল, এই ছিংগাপুৰলৈ যোৱা যিসকল ব্যক্তি, সেই ব্যক্তিসকলৰ তালিকাও কিন্তু আমি অসমৰ চৰকাৰৰ পৰা বিচাৰিছোঁ। এই তালিকা ৰাজহুৱা হ'ব লাগে, তাত কোন কোন ব্যক্তি গৈছিল, কোন কোন ব্যক্তি উপস্থিত হৈছিল। আৰু দ্বিতীয় কথা হ'ল যে অসম চৰকাৰে কৈছে যে তেওঁলোকৰ এটা দল, বিশেষ দল, SIT দল এটা হেনো ছিংগাপুৰলৈ যাব। গতিকে যদি ছিংগাপুৰলৈ যোৱাৰ কথাটো ভাবিছে, তাৰ আগে অসম চৰকাৰে ভাৰত চৰকাৰৰ সহযোগত ছিংগাপুৰলৈ কিবা পত্ৰ প্ৰেৰণ কৰিছে নেকি, ছিংগাপুৰ চৰকাৰলৈ কিবা পত্ৰ প্ৰেৰণ কৰিছে নেকি? কাৰণ আজি তেওঁ ঢুকুৱা আজি 2 সপ্তাহ হৈ গ'ল, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ 2 সপ্তাহ হৈ গ'ল। এই 2 সপ্তাহ সময়ত কিন্তু অসমৰ ৰাইজে একো দেখা নাই। গতিকে এইটো ভেকু ভাওনাত পৰিণত কৰিবলৈ যদি তেওঁ বিচাৰিছে, এটা নাটক কৰি পেলাই অসমৰ ৰাইজক আশ্বস্ত কৰি লাহে লাহে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আচলতে তেওঁলোকে সুৰক্ষা দিয়াৰ এটা যিটো ব্যৱস্থা কৰিছে, এই ব্যৱস্থা কিন্তু যদি চৰকাৰে কৰি যায়, তেতিয়াহ'লে কিন্তু অসমৰ ৰাইজে কোনো কাৰণত ক্ষমা নকৰে। আৰু কিবা কাৰণত যদি হিমন্ত বিশ্ব শৰ্মাৰে কৰিব নোৱাৰে, তেতিয়াহ'লে এই 2জন অপৰাধীৰ লগতে বাকী যিসকল অপৰাধীক আছে, সেই অপৰাধীক আমাৰ হাতত তুলি দিয়ক, ৰাইজৰ হাতত তুলি দিয়ক, ৰাইজে আমি ইয়াৰ প্ৰকৃত ব্যৱস্থা ল'ম। আচলতে সিদ্ধাৰ্থ আৰু শ্যামকানুহঁতৰ নিচিনা মানুহৰ আদালতে কি শাস্তি দিয়ে সেইটো আমি বিচাৰ্য বিষয় নহয়, সেইটো আদালতে চিন্তা কৰিব। কিন্তু ৰাইজৰ আদালতত, অসমৰ জনগণৰ আদালতত ইতিমধ্যে এই 2জন ব্যক্তি মূল আচলতে অভিযুক্ত বুলি বা মূল অপৰাধী বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে। আৰু তেওঁলোকৰ শাস্তি কেৱল যাতে মৃত্যুদণ্ড হয়, এই কথাটো সমগ্ৰ অসমবাসীয়ে বিচাৰিছে। আমি বিচাৰোঁ এওঁলোকক খুব সোনকালে ফুৰাবলৈ লৈ যাব লাগে। এওঁলোকক খুব সোনকালে, যিহেতু 14 দিন আৰক্ষীৰ জিম্মাত আছে, খুব সোনকালে ফুৰাবলৈ লৈ গৈ এটা ভাল খবৰ অসমবাসী ৰাইজক দিব লাগে। আৰু এই 2জন ব্যক্তি অসমৰ মজিয়াত জীয়াই থকাটো, পৃথিৱীত জীয়াই থকাটোৱে আচলতে আমাৰ কাৰণে অত্যন্ত এটা দুখজনক কথা, আমাৰ কাৰণে অত্যন্ত আচলতে অসহ্যকৰ এটা বিষয়। গতিকে এই 2জন ব্যক্তি যিকোনো পৰ্যায়ত তেওঁলোকৰ মৃত্যু হোৱাটো আমি কামনা কৰোঁ। আৰু এই 2জন ব্যক্তি বেলেগ কথা ক'বলগীয়া একো নাই, কেৱল মাত্ৰ মৃত্যু বিচাৰোঁ, ভয়ংকৰ মৃত্যু বিচাৰোঁ। লাখ লাখ জনতাৰ বুকু হুদা কৰা যিজন ব্যক্তিয়ে আজি আচলতে ঢুকালে, সেই ঢুকোৱাৰ বাবে আমাৰ অসমৰ জনতাৰ বুকু হুদা হৈ গ'ল, বহুত দুখ পালে, বহুত অন্তৰত আঘাত পালে। সেই ব্যক্তিজনৰ মৃত্যুৰ লগত জড়িত থকা, অৰ্থাৎ আমাৰ মহানায়ক জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত থকা 2জন মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু ফেষ্টিভেল মহন্ত ওৰফে শ্যামকানু মহন্ত, তেখেতলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষী প্ৰশাসনে। আৰু গ্ৰেপ্তাৰ কৰাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতলোকক যি ধাৰা লগোৱা হৈছে, এই ধাৰাৰ জৰিয়তে আমি আশা কৰিছো আচলতে অসমৰ জনসাধাৰণে আচলতে ন্যায় পাব, জুবিন গাৰ্গৰ সপৰিয়ালে ন্যায় পাব, আচলতে অসমৰ সমগ্ৰ বিশ্বৰ মানুহে ন্যায় পাব। আৰু এইখিনি ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা ক'ব বিচাৰিছো, কোনো কাৰণতে যাতে আইনৰ হুৰুঙাৰে তেখেতলোকে পাৰ হৈ যাব নোৱাৰে। তেখেতলোকৰ 103 যি ধাৰা, এই ধাৰাৰ জৰিয়তে তেখেতলোকক যি কাৰাদণ্ড দিয়া হ'ব, আচলতে মৃত্যুদণ্ড বা তেখেতলোকক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। এইখিনি ক্ষেত্ৰত তেখেতলোকে যাতে প্ৰশাসনে কোনো কাৰণতে তেখেতলোকে ফাঁকিবাজ নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আমি আহ্বান জনাইছো। সমান্তৰালভাৱে এটা কথা ক'ব বিচাৰিছো, অসমৰ লাখ লাখ জনতাৰ আচলতে বুকু হুদা কৰা তেখেতলোকক, সেই লোকসকলৰ জীয়াই থকাৰ যি অধিকাৰ তেখেতলোকে এই মূল অভিযুক্ত 2জনে কাঢ়ি লৈ গ'ল। কিন্তু এই লোক 2জনৰ ওপৰত কি ব্যৱস্থা ল'ব, কিন্তু ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এটা লক্ষণীয় বিষয়, এই মূল অভিযুক্তৰ ওপৰত কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰী প্ৰশাসনে, যিহেতু তেখেতলোকৰ বাসগৃহত যেতিয়া তদন্ত চলাইছে, বহু আপত্তিজনক সামগ্ৰী লাভ কৰিছে, তৎসত্ত্বেও কিন্তু চৰকাৰে মনে মনে বহি থকাটো আমি আচলতে খুব দুখ পাইছো। গতিকে তেখেতলোকৰ ওপৰত অতি সোনকালে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে। নাভাবিব যে তেখেতলোকে বৰ্তমান কৰায়ত্ব কৰাটোৱে যে অসমৰ জনসাধাৰণ শান্ত। আমি দেখিছো যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই, আৰু তেওঁৰ যি মৃত্যু খবৰে আজিৰ দিন পৰ্যন্ত আমাক দুখত আছো, আৰু আমি দুখত ভাগি পৰি আহিছো আজিৰ দিনটোলৈকে। আৰু এটা কথা আমি ক'ব বিচাৰিছো যে যোৱাকালি 2টা পাখণ্ড ইতিমধ্যে CID গ্ৰেপ্তাৰ কৰিছে। সেই 2 পাখণ্ডৰ বিৰুদ্ধে এতিয়া কি কৰিব চৰকাৰখনে, কি কৰিব? চৰকাৰখনে সমাজ জীৱনৰ পৃষ্ঠাৰ দৰে ইন্ট্ৰডাকশ্যন বিপ্লগ্ৰাফী দিব নি? আমাক কনক্লুজন লাগে, তেওঁ হত্যা কৰিছে প্ৰাণৰ শিল্পীগৰাকীক, তেওঁলোকৰ বাবে হত্যা হৈছে, আৰু তেওঁলোকক মৃত্যুদণ্ড দিব লাগিব। আৰু যদি নোৱাৰে, যদি ৰিজাল্ট দিব নোৱাৰে, তেনেহ'লে জনতাৰ যি আদালত, জনতাৰ যি জনমত, সেই জনমতলৈ তেওঁক এৰি দিয়ক। আমি কি ব্যৱস্থা কৰিব লাগে আমি জনতা আৰু জুবিনৰ শুভাকাংক্ষী হিচাপে আমি কৰি ল'ম।
আৰু ইতিমধ্যে আমি কৈছো যে জুবিনক লৈ ২৬ৰ নিৰ্বাচনী বৰ্তৰণি পাৰ কৰিবলৈ এই চৰকাৰখনক বহাই থোৱা নাই। ন্যায় দিব লাগিব আৰু ন্যায় ৰিজাল্ট হ'ব লাগিব। ইয়াত সমাজ জীৱনৰ চেপ্টাৰৰ দৰে আমি ইন্ট্ৰডাকশ্যন বিব্লগ্ৰাফী পঢ়ি থাকিবলৈ অহা নাই। আমাক ৰিজাল্ট লাগে, কনক্লুজন লাগে। জুবিনক হত্যা কৰা হৈছে আৰু হত্যাৰ মৃত্যুদণ্ড হ'ব লাগিব। আৰু যদি নোৱাৰে তেনেহ'লে ব্যৱস্থা আমি কৰিম। আপোনালোকে আমাৰ হাতলৈ এৰি দিয়ক, জনতাৰ কাৰাগাৰলৈ এৰি দিয়ক। চৰকাৰ আৰু প্ৰশাসনিক ব্যৱস্থাটোক আমি দুটা কথা ক'ব বিচাৰিছোঁ। প্ৰথমটো কথা, ৰিজাল্ট হ'বনে নহয়? ৰিজাল্ট আমাক লাগিব। এই আমি কিবা 5 মাহৰ পিছত ওলাই আহিব, 6 মাহৰ পিছত ওলাই আহিব, এই কাৰণে আমি ৰৈ থকা নাই। আমাক কনক্লুজন লাগিব, আৰু কনক্লুজন যদি তেওঁলোকে দিব নোৱাৰে, তেওঁলোকে যদি ভালদৰে এটা শক্তিশালী চাৰ্জশ্বিট দিব নোৱাৰে আৰু মৃত্যুদণ্ড পোৱাকৈ যাতে তেওঁলোকে যদি নিজৰ কেছ ডায়েৰী লিখিব নোৱাৰে, তেনেহ'লে চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ জনাইছো জুবিনৰ শুভাকাংক্ষী হিচাপে তেওঁলোকক আমাক এৰি দিয়ক। এই দুই পাখণ্ডৰ লগতে যিসকল লোক জুবিনৰ মৃত্যুৰ লগত জড়িত হৈ আছে, সেই গোটেই লোকসকলক আমাক এৰি দিয়ক। আমি কৰি ল'ম কি কৰিব লাগে। আমি ইয়াৰ পৰা আমি কৈছো, আমি সমাজ জীৱনৰ পৃষ্ঠা পঢ়ি থকা নাই, আমি ইন্ট্ৰডাকশ্যন বিব্লগ্ৰাফী পঢ়ি থকা নাই। আমাক কনক্লুজন লাগে, ৰিজাল্ট লাগে। আৰু ৰিজাল্ট যদি চৰকাৰখনে দিব নোৱাৰে, তেতিয়াহ'লে আমি কি